চৰকাৰৰ দ্বাৰা তাৰ বাবে আজিৰ দিনটো এটা উল্লেখযোগ্য দিন আৰু আজিৰ দিনটোত আমি গোৱালপাৰাত ৰাভা ভাষাৰ মাধ্যমৰ শিক্ষানুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। সৰ্বমুঠ এই বছৰটোৰ কাৰণে 105খন বিদ্যালয় নিৰ্বাচন কৰা হৈছে, য'ত প্ৰাথমিক পৰ্যায়ত বিশেষকৈ যিটো আমাৰ বুনিয়াদী স্তৰ তাত ৰাভা ভাষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক ৰাভা মাধ্যমত শিক্ষাদানৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ বাবে আমি শিক্ষকৰ এটা বাছনি কৰিছোঁ যিসকলে ৰাভা ভাষাটো জানে। তেওঁলোকৰ এটা ছুটী প্ৰশিক্ষণৰো ব্যৱস্থা হৈছে ৰাভা সাহিত্য সভাৰ লগত সহযোগিতাৰে। গতিকে মই ভাবোঁ সুন্দৰভাৱে এইটো প্ৰৱৰ্তিত হ'ব। ইতিমধ্যে মিচিং, দেউৰী, তিৱা এই ভাষাটো আমি মাধ্যমত শিক্ষাদানৰ কাৰণে বিদ্যালয়সমূহ আৰম্ভ কৰিছোঁ। মই গোটেই ৰাভা জনগণলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মাতৃভাষাৰ মাধ্যমত শিক্ষাদানৰ যি নীতি গ্ৰহণ কৰিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে মই প্ৰধানমন্ত্ৰীকো ধন্যবাদ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। তেখেতে মোক বহুত সাহস দিলে নতুন মাধ্যমৰ বিদ্যালয় খোলাৰ কাৰণে। গতিকে এটা নতুন দিন আজি আমাৰ শিক্ষা খণ্ডত আৰম্ভ হৈছে। ছাৰ, আপুনি কৈছে ৰাভা ভাষা আছে সংৰক্ষণ প্ৰচাৰ প্ৰসাৰৰ দায়িত্বটো কেৱল কোন সিহঁতক হয়, আমাৰ প্ৰাপ্তবয়স্ক হ'লেও তাৰ দায়িত্ব ল'ব লাগিব। আমাৰ ৰাভাসকলৰ কেইবাটাও ফৈদ আছে, স্থান বিশেষে কিছু অঞ্চলত ৰাভা ভাষাটো 100% ব্যৱহাৰ নহয়, কিন্তু ভাষা এটা হেৰাই যোৱাটো খুব ঋণাত্মক কথা। গতিকে আমাৰ কৃষ্টি সংস্কৃতি যথেষ্ট চহকী, আমাৰ ভাষাসমূহো চহকী। গতিকে যিখিনি অঞ্চলত ৰাভা ভাষাটো হেৰাই গৈছে তাতো পুনৰুদ্ধাৰৰ কাৰণে বয়স্কসকলে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আহ্বান জনাইছোঁ। যিহেতুকে বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত বেচৰকাৰী বিদ্যালয়বিলাকত যিটো শিক্ষকৰ হাৰ, সেই অনুপাতে কিন্তু ছাত্ৰ ছাত্ৰীৰ অনুপাতৰ লগতে শ্ৰেণীকোঠাৰ লগত শিক্ষকৰ সংখ্যা কিন্তু বহুত কম। বেচৰকাৰীটো লৈ মই কনচাৰ্ণ নহয়, আপুনি চৰকাৰীটোত কি আছে এইটো মোক প্ৰশ্ন কৰক। নহয়, আপুনি চাব চৰকাৰী বিদ্যালয়বিলাকতে যেনেকুৱা হাৰত ছাত্ৰ ছাত্ৰী আছে সেই অনুপাতে কিন্তু আমাৰ শিক্ষক নিযুক্তি হোৱা নাই। চাওক, অভাৰঅল আমাৰ তথ্যই এইটোৱে কয় যে আমাৰ প্ৰতি 20জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে LP স্কুলত এজন শিক্ষক আছে। যদি চাব যাওঁ ছাৰ, শ্ৰেণীকোঠা 5টা, কিন্তু শিক্ষকৰ হাৰ থাকিব 2জন। নহয়, শ্ৰেণীকোঠাটোত 5টা শ্ৰেণীকোঠা হ'লেই নহ'ব নহয়, 5টাত 20জনকৈ 100জন ছাত্ৰ ছাত্ৰীও থাকিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰী আছে 15জন, শ্ৰেণীকোঠা 5টা, এতিয়া 3জনকৈ আপুনি ভগাই 3জন ছাত্ৰ ছাত্ৰীৰ কাৰণে এজন শিক্ষক নিযুক্তি দিয়াটো এইটো সম্ভৱপৰ কথা নহয়। ৰাইজৰ ধন টকা পইচা আমি তেনেধৰণে ব্যয় কৰিব নোৱাৰোঁ। সেইটো হৈয়ে আছে, ৰেচনেলাইজেশ্যনৰো এটা প্ৰক্ৰিয়া চলি আছে আৰু নতুন শিক্ষক নিযুক্তিৰো প্ৰক্ৰিয়া চলি আছে। যিসংখ্যক ছিংগুল টিচাৰ LP স্কুল আছে সেইখিনিতো আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। খুব শুভ দিন। গতিকে ইয়াতে কোৱাৰ ভাষা নাই, যিটো আমাৰ খুব দীৰ্ঘদিনীয়া দাবী আছিলে বেবাক ৰাভা কৰুণানিচুম অৰ্থাৎ ৰাভা সাহিত্য সভাৰ লগতে অকল ৰাভা সাহিত্য সভাৰ নহয়, ৰাভা জাতিটোৰে এটা দাবী আছিলে আৰু এই দাবী অৱশেষত গৈ পেলাই NEP 2020 অনুসৰি আমাৰ ৰাভা ভাষাটো মাধ্যম আমি প্ৰৱৰ্তন লাভ কৰিলোঁ আৰু সেই মাধ্যম প্ৰৱৰ্তনটো আজি আমি আজিৰ পৰা আমি শুভাৰম্ভ কৰিলোঁ। আৰু আজি আমাৰ বেছি ভাল লাগিল, অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক তেখেতক আমন্ত্ৰণ কৰিছিলোঁ, কৰামতে শিক্ষামন্ত্ৰী ডাঙৰীয়া আহিছে, তেখেতৰ দ্বাৰা আমি শুভ উদ্বোধন কৰিলোঁ। গতিকে তেখেতেও বহুতখিনি কথা কৈ গ'ল যে মিডিয়ামটো আমি কি ধৰণে আগবঢ়াই নিব লাগিব। গতিকে এতিয়া আমাৰ যথেষ্ট দায়িত্ব বাঢ়িল পূৰ্বতকৈ। আমি যেনেকৈ দাবী কৰি আছিলোঁ, দাবী কৰি থকা সময়ততো দায়িত্ব এটা থাকেই, কিন্তু আমি যে এতিয়া ভাষাটো আমি প্ৰৱৰ্তন আমাক কৰি দিলে, আমি মাধ্যম যে লাভ কৰিলোঁ, এতিয়া আমাৰ দায়িত্ব যথেষ্ট বাঢ়িল। এতিয়া আমাৰ ৰাভা ৰাইজৰ দায়িত্ব বাঢ়িল, জাতীয় সংগঠনসমূহৰ দায়িত্ব বাঢ়িল, অভিভাৱিকাসকলৰ দায়িত্ব বাঢ়িল। আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ নিজৰ মাতৃভাষাত পঢ়াব লাগিব, ভালকৈ শিক্ষাদান দিব লাগিব, শৃংখলাবদ্ধভাৱে আমি দিব লাগিব। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে একেলগে আমি আগবাঢ়িবলৈ সহযোগিতা আগবাঢ়িবলৈ সকলোৰে সহযোগ লাগিব আৰু চৰকাৰৰ পৃষ্ঠপোষকতা লাগিবই, কাৰণ চৰকাৰৰ পৃষ্ঠপোষক অবিহনে সম্ভৱ নহয়। আৰু ভাষাটো এটা জীয়াই থাকিবলৈ হ'লে এইটো যিটো আত্মপৰিচয় নিজৰ জাতিৰ, সেইটো জীয়াই থাকিবলৈ আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন আছেই। আনুষ্ঠানিক শিক্ষা অবিহনে ভাষাটো জীয়াই নাথাকে। গতিকে আমাৰ জাতিটোৰ পৰিচয় জীয়াই নাথাকিলেহেঁতেন। গতিকে আমি এতিয়া আশা কৰিব পাৰোঁ ইয়াৰ জৰিয়তে আমি প্ৰতিষ্ঠিত হ'লোঁ, এটা নিজৰ আত্মপৰিচয়ক লৈ গৌৰৱবোধ আমি কৰিব পাৰোঁ। গতিকে এইটোৱে আৰু গোটেই ৰাভা ৰাইজৰ কাৰণে ভাল খবৰ।
গতিকে সকলোকে আজিৰ এই অনুষ্ঠানত যিসকলে আহিছে আৰু এই সুবাদত সকলোকে শুভেচ্ছা জনালোঁ আৰু অসম চৰকাৰক বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ডাক্তৰ ৰমেশ পেগু তেওঁলোকৰ বলিষ্ঠ নেতৃত্বতে তেওঁলোকৰ কালচোৱাত যে আমাৰ যি মাধ্যমটো আমি প্ৰৱৰ্তন লাভ কৰিলোঁ তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষলৈ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।